আপোনালোকে দেখিছে আমাৰ স্বাস্থ্য বিভাগে গোৱালপাৰা স্বাস্থ্য বিভাগে যথেষ্ট কষ্ট কৰিছে আৰু ধুনীয়াকৈ আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ বিভিন্ন ধৰণৰ জাগাত যি আমি তেওঁলোক বাহনৰ ব্যৱস্থাও কৰিছে, মানুহখিনিক অহা যোৱাৰ কাৰণে যাতায়াতৰ কাৰণে যি সুবিধা কৰি দিব লাগে সেইখিনি কৰিছে। ইতিমধ্যে আমি ধুনীয়াকৈ আমাৰ মানুহ যিখিনি আহিছে অলৰেডি আমি এটা ভালকৈ তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ আৰু ইতিমধ্যে তেওঁলোকৰ স্ক্ৰিনিংটো ষ্টাৰ্ট হৈ গৈছে। গতিকে আমি আজি 4টা বজালৈকে আমাৰ এনেই টাইম আছে, কিন্তু আমি প্ৰয়োজন যদি হয় আমাৰ যদি ল'ৰা ছোৱালী ৰৈ যায় আমি 5টা 6টা বজালৈকেও আমি কৰিবলৈ আমি সাজু আছোঁ। আমাৰ টীম ৰেডি আছে আৰু সকলো ব্যৱস্থা আমাৰ আছে। আমি আমাৰ যিখিনি আহিব আমাৰ ইয়াত স্ক্ৰীণত তেখেতসকলৰ কাৰণেও অলপকৈ কমকৈ হ'লেও কিবা এটা জলযোগৰ কাৰণে আমি ব্যৱস্থা কৰা হৈছে। প্ৰায় 2000 মানুহৰ কাৰণে আমি তেখেতসকলৰ কাৰণে সৰুকৈ হ'লেও যিসকলে আহিব বিভিন্ন ঠাইৰ পৰা আহিব, গতিকে তেওঁলোকৰ কাৰণে আমি সেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু দেখা গৈছে গোটেই দুধনৈ কলেজৰ কেম্পাছটোতে বিভিন্ন জেগাতে ইউজ কৰা হৈছে, ভালকৈ ব্যৱস্থা কৰা হৈছে, চ' ডেট মানুহবিলাকে এটা জেগাতে গোট খাই মানে অসুবিধাৰ সন্মুখীন হ'ব নালাগে। তাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বুথবিলাক দিয়া হৈছে, হেল্প ডেস্ক বনোৱা হৈছে আৰু খুব অতি সুন্দৰভাৱে তেওঁলোকে এৰেঞ্জ কৰিছে। থেংক ইউ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিটো চিন্তাৰাজি স্বাস্থ্যমেলা বিধানসভা ভিত্তিক গোটেই অসমতে আৰম্ভ কৰিছে, এটা সুন্দৰ পদক্ষেপ। আৰু এই সুন্দৰ পদক্ষেপ বোলে এইকাৰণে কৈছোঁ, যিধৰণে দুধনৈ মহাবিদ্যালয়ত দুধনৈ বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্যমেলাটো আয়োজন কৰিছে গোৱালপাৰা জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে, তাত যিধৰণে ৰোগীৰ আগমন ঘটিছে সেই আগমনটোৱে দুটা কথা ইয়াত প্ৰমাণিত কৰিছে। প্ৰথম কথাটো হৈছে সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হ'বৰ কাৰণে আৰম্ভ কৰিছে, আৰু চিকিৎসকৰ অবিহনে যে এটা ৰোগ নিৰ্মূল কৰাটো অসম্ভৱ সেই চিন্তালৈ মানুহবিলাক ভাবিত হৈছে। আৰু সকলোৱে ইয়াত এই কথাখিনি খবৰ তেখেতসকলৰ মাজলৈকে গৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰফেচাৰসকলে ইয়াত আহিব, ভাল তেওঁলোকে চিকিৎসাটো ইয়াত পাব, চিকিৎসা প্ৰদান কৰিব। আৰু এই ব্যৱস্থাটো মই ভাবোঁ যে অসমৰ কাৰণে দুধনৈ বিধানসভা সমষ্টিৰ কাৰণে অসম চৰকাৰখনে যি ধৰণে চিন্তা চৰ্চা কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি চিন্তা চৰ্চাখন কৰিছে সেই চিন্তাটো সফল হ'ব। আৰু এই ধৰণে যদি ৰোগীসকলে আহি যদি ট্ৰিটমেণ্টটো আৰম্ভ কৰে, এখন ৰোগমুক্ত সমাজ, ৰোগমুক্ত দুধনৈ বিধানসভা সমষ্টি গঢ় দিয়াৰ ক্ষেত্ৰত সুবিধাটো হ'ব। আৰু এজন ব্যক্তি যেতিয়া শিক্ষিত আৰু স্বাস্থ্যৱান হৈ উঠিব, তেতিয়া সমাজখন অট'মেটিকলি স্বাস্থ্যৱান হৈ উঠিব। গতিকে প্ৰতিজন শিশুৰ যি 18 বছৰ তলৰ শিশুসকলক যদি আমি নিৰোগী আৰু স্বাস্থ্যৱান কৰি তুলিব পৰা যায়, সমাজখন অট'মেটিকলি 50% পৰা 60% স্বাস্থ্যৱান হৈ উঠিব। আৰু সেই ব্যৱস্থাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চিন্তা চৰ্চা কৰিছে। আৰু তেখেতসকলে যি আগ্ৰহ দেখিছোঁ মই, সেই আগ্ৰহটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক চিকিৎসা তেখেতসকলে গ্ৰহণ কৰক। আৰু অসম চৰকাৰে যি চিন্তা কৰিছে আৰু গোৱালপাৰা জিলা প্ৰশাসনে এই বিধানসভা সমষ্টিটোত প্ৰায় 2000 ৰোগীক লক্ষ্য স্থিৰ কৰি ৰাখিছে। আৰু তেখেতসকলে সকলো ধৰণৰ ট্ৰিটমেণ্ট ইয়াত প্ৰিমিনাৰী ট্ৰিটমেণ্টটো হ'ব, তাৰপিছত GMCলৈকে হ'ব, আৰু তাৰ পৰৱৰ্তী সময়ত যদি 2 এজন ৰোগীক যদি বাহিৰলৈকে নিব লগাও প্ৰয়োজন হয়, তাতো অসম চৰকাৰে সেই চিকিৎসা খৰচবিলাক ব্যয় কৰিব। আৰু এই ব্যৱস্থাই মই ভাবোঁ আমাৰ ৰোগীসকল এটা সুন্দৰ পৰিৱেশ লৈ যাব, আৰু ৰোগীসকলো এটা মানে চিন্তা নকৰাকৈ নিজৰ ঘৰৰ ওচৰতে নিজৰ ওচৰত ট্ৰিটমেণ্টটো পাব। আৰু এই ট্ৰিটমেণ্টটো মই ভাবোঁ তেখেতৰ নিৰোগী আৰু স্বাস্থ্যৱান কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু অসমৰ কাৰণে, দুধনৈ বিধানসভা সমষ্টিৰ কাৰণে, গোৱালপাৰা জিলা প্ৰশাসনৰ কাৰণে, স্বাস্থ্য বিভাগৰ কাৰণে, হাছঙৰ কাৰণে বা দুধনৈবাসী সমাজৰ কাৰণে ৰোগীসকল ট্ৰিটমেণ্ট কৰিবলৈ অহাটো আমাৰ কাৰণে আশাৰ বতৰা, সুখৰ খবৰ। আৰু আমি সকলোৱে স্বাস্থ্যৱান নিৰোগী হৈ থাকিবৰ কাৰণে বিচাৰিছোঁ, তো সেইটো আজি প্ৰমাণিত। ডেফিনেটলি, কাৰণ দৰিদ্ৰ লোকসকল, দুখীয়া লোকসকলে সচৰাচৰ GMCত বুলি কোৱাৰ লগে লগে আমি ভয় খাওঁ যে গুৱাহাটীত কেনেকৈ যাম, ট্ৰিটমেণ্ট কেনেকৈ কৰিম। আৰু সেই ব্যৱস্থাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যেতিয়া প্ৰফেচাৰসকল আহি দুধনৈত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ঔষধ শৃংখলাৰ কাৰণে সম্ভৱ হৈ উঠিছে। আৰু সেই সম্ভাৱনাটোক আমি যদি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰৰ ওচৰতে যদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন যে আছে সেইটো প্ৰমাণিত হ'ব। আৰু দুখীয়া লোকসকলৰ বা দুখীয়া ৰোগীসকলৰ তেখেতসকলৰ টোটেল ট্ৰিটমেণ্টৰ কাৰণে সুবিধা হ'ব, আৰু তেখেতসকলে এজন স্বাস্থ্যৱান নিৰোগী হৈ থাকিবৰ কাৰণে সুযোগ হ'ব।